গাইছ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো মানে আজি যাই আছোঁ আমি গোটেইকেইটাই শ্বিলং। এনেবলৈ অলপ শ্বিলঙত দেখিন যায়, শ্বিলং মানে মেঘালয় যাম আৰু কয় দেখিন যাম কি যাম দেখি আছোঁ আপোনালোকক। তো দেখিন দাস কেনাই জোচ বিয়া বজাৰ পিছত জোচ আছে আছে ন জোচ একদম ফুল্লি বাজো ব্লগ আৰম্ভ ইয়াৰ আৰম্ভ হৈছে ব্লগ কেছে বলে নানচি কলি কৰিছে দে তো লেটস সি। তো গাইজ মানে ইয়াৰ গাড়ীত ফাষ্টেগ নাই, তো ফাষ্টেগ লগাই ল'লো। দেখিন জানে ফাৰ্ষ্ট পেমেন্ট কৰি দিছো মই বা পেমেন্ট কৰি দিছো আজিকালি একদম মালিয়া হৈ গৈছে মালিয়া এই পইচা খেদি আছে পইচা পইচা খেদি আছে ধৰছো ইয়াৰ কাৰণ বিয়া আহি আছে না মোৰ ড্ৰেছ আপ মোৰ ড্ৰেছটো কেনে লাগছে তোৰ এইটো পুৰা একদম গুৱাহাটী বইনা তই আমি আৰু গাঁৱলীয়া বহুত তাকে মানে এতিয়াতে মানে কাপোৰ পিন্ধিব মন যোৱা নাই, অলপ দেৰিকে মানে বঢ়িয়াকৈ পিন্ধি ল'ম, ঠাণ্ডাত পিন্ধি ল'ম বঢ়িয়া কষ্টিম ল'ম না কষ্টিম ল'লে কিবা লম্বে নাতে আনছো হ'ব দে কালি যিটো ঘূৰি হ'ব দে একো নাই, অলপ ঠাণ্ডা লগা আনবালে কাপোৰ পিন্ধি ল'ম। মই শ্বিলঙীয়া ছোৱালী এটা চাম দেই অঁ শ্বিলঙীয়া ছোৱালী খাচিয়া ছোৱালী শ্বিলঙীয়া ছোৱালী এটা চাম অ'কে হ'ব দেখাই দিম তোমাক মই, চাই ল'বা। গাড়ী ৰখাব পাৰি দাস, এতিয়া গাড়ী ৰখাব পাৰি কিন্তু হাতত 2,000 টকা থাকব লাগিব। তো অঁ আৰামছে ৰখাব পাৰি গাড়ী। নেক্সট কল লৈছোঁ মই খাই আছোঁ, আৰম্ভ কৰি দিছোঁ মই তো খাই ল'ব কল মুঠ পাই গৈছে কথাকেইটা। কেনে লাগছি জানা এটা ঠাণ্ডা লাগছি না বেটা চুৱেটাৰ পিন্ধছা হা গোটেই মানে প্ৰথমতে নিপিন্ধে চুৱেটাৰ হা লাগছে না ঠাণ্ডা? মই পিন্ধা নাই, মই এতিয়া ধুনীয়া চৰ্বি লৈ আছোঁ গাত, ধুনীয়াৰ ফেটছ তো মোক নালাগে অলপমান উঠি হালে হেভি লাগছে না হা। তো আমি যাই আছোঁ এতিয়া বুলছ ট্ৰেক, মোটামুটি 1.5 কিলোমিটাৰ তলত নামি যাব লাগিব। নামিয়াতো ঠিকে আছে, উঠাতে পাম ফাটি যাব। তো মোৰ একো নাই, মোৰ অভ্যাস আছে না, মই পাৰিম জান দিব জান দিব। ঐ বাহ ধুলিয়া নাই दे मत नले यार मोर आगे में सीढ़ी है, डर लगता है तुमको? डर तो सबको लगता है लेकिन माउंटेन डर के जीत है माउंटेन ड्यू पीना चाहिए इसलिए ये तो माउंटेन ड्यू नहीं है, ये ऊपर से स्टिंग है। हाँ स्टिंग को खाने से ऊपर से नीचे, नीचे से ऊपर आ जाए। तू कुछ बोलेगा हैं? इतना कह रहा है मैं ये बात बोलना चाहता हूँ हाँ। कि मैं जो आज आया था हाँ पैसा मारो बोले हाँ मेरे लेटरिन बना रहा हूँ मैं अभी। एक टंकी ये फादर को बोल दिया 2 रिंग नहीं चाहिए इसको 2 रिंग नहीं चाहिए, 2 रिंग को मैं सफर करके अब पैसा मैं यहाँ पे खर्च करूँगा आता मेरे पास। और तुम कुछ बोलेगा? मैं तो कुछ बोलूंगा। शादी के बाद पहले राइड में आया? पहले सिंगल में आया हूँ, हाँ बीबी को नहीं लाया? बीबी को नहीं लाया है। फिर मैं मैंने क्या कि मैं पहले देखने आया हूँ हाँ यहाँ पर क्या है, कुछ अच्छा है या नहीं। हाँ अगर अच्छा होगा तो बीबी को ले आऊंगा। हाँ, अभी दिखा मैंने अच्छा है तो बाद में मैं बीबी को ले आऊंगा। तुम थोड़ा पकड़ के जाना, हाँ नहीं तो गिर जाएगा। तो पकड़ मीन्स कटी नहीं पकड़ मीन्स पकड़ो थोड़ा भरि कप्ता है हाँ लास्ट बनाই ইয়াপি মাখান আহি আছে তহঁতে কি হ'ব কপচিকে ময়ে আহিছোঁ এই হা এই সিয়াৰ কি হৈছে বুঢ়া তোৰ তই গম পাইছি আৰু বেয়া হোৱা বুলি দে আৰু কিবা কবি জীৱনটোত কৰিব লাগিব ইংলিছত মানে কি জানা, যিটো আমি ট্ৰেকিং কৰি আছোঁ ট্ৰেকিং ইউ আৰ নট এক্সাম্পল not example. Let's go. Itu tuh tol, lainnya নহয়. Upar tuh pesasun sa. Nah itu সবার কথা কি শকত কিন্তু বেয়া দাউৰি আছো মই এই জান ইয়াৰ অৱস্থা নাই আজি হোৱাইট ইজ কলাবেৰী কলাবেৰী নহয়, এতিয়া ভাল লাগছে অলপ হা কিমান নহয় থৰে অপিং ভৰি জাম্পিং 4 আৱাৰ কপিং ইয়েছ এতিয়া কথাটো হৈছে কেছ পইচা কোনোবা আনছা না টিকেট কাটা যাতে কেছ পইচা দিব লাগিব হ'ব দাদা গুগল পে' মাত দিম
মানে গাইছ এটা ধুনীয়া লোকেশ্যনৰ কাৰণে ইমান কষ্ট কৰিব লগা হৈ আছে চবৰে একদম চেৰা ঘাম বাহিৰ হৈ গৈছে উপায় নাই হা মানে ষ্ট্ৰাগল যেনেকৈ ধুনীয়া ছোৱালী এটা পঠাবলৈ অঁ কষ্ট কৰিব লাগে অঁ ঠিক তেনেকৈ য়েছ ধুনীয়া ঠাই এখন চাবলৈও কষ্ট কৰিব লাগে বুলছ ট্ৰেক বুলছ ট্ৰেক ৰাস্তাটো আগতে হয় দিছিল হয় দিয়ে কৰি দিলাক নেকি বঢ়িয়া জেগাত কেনে জেগাত আনছো মানে কেনেকুৱা হৈছে হা পইচা উচুল বঢ়িয়া জেগাত আনছো না কেনে জেগাত আনছো কষ্ট হৈছে পইচা উচুল হৈছে নে কিন্তু মানে যেতিয়া কষ্ট হৈছে মই গম পাইছোঁ য'ত কষ্ট হয় না তাতে ভালে ভালে পাব আমি তলকলৈ নাহি পালো আৰু হয়ত দেখি উঠি আছে এনেকৈ নদীৰ পৰা বালা তো ফাইনেলি গাইছ আহি পালোঁ লোকেশ্যনটোত তো কষ্ট কৰি আহিও হ'লেও কেনে লাগছে তোমাৰ ভাল লাগছে হা মজা লাগছে মজা লাগছে না তই আমাক ঠগালি কি থকালো তই কিনকে আমাক জেকেট পিন্ধি লৈ গৈছে তই মই গম পাওঁ এই বতৰৰ মহিমা ধৰিব নোৱাৰি গতিকে হিন্দীয়ে কৈছে ঠাণ্ডা লাগছে জেকেট পিন্ধি বোলে পিন্ধিয়া মই এনেকৈ আহিছোঁ আৰু এই কেনে লাগছি মজা না মজা উঠোৱা নাই গাইছ ভাগৰ লাগছে বহুত মোৰ ভাগৰ লাগছে আৰু ইয়াৰ লাগছে হাগা সেইকাৰণে ইয়াকে ইয়াৰ হাগা লাগছে ৰখোৱা নাই সেইকাৰণে পুৰা পিক আপ দি আছে পুৰা আগত একদম হা নাই ফাইনেলি গাইছ আহি পালোঁ কিবাকে ওপৰ অ' মাই গড নকোৱাৰ তো এতিয়া আমি আৰু ক'ব নাযাওঁ আৰু আজি আৰু বুলছ ট্ৰেকটো কৰিলোঁ তো এতিয়া হোটেল লওঁ তো কালি কি দেখাব বাৰু দেখি আছোঁ ফাইনেলি আজি গধূলা হ'ল আৰু এইটো হোমষ্টে পালোঁ আমি ইয়াতে থাকিম এতিয়া ৰাতি খাম কি খাম দেখি আছোঁ আৰু দাস কেনে লাগছে কেনে লাগছে কালি ক'ত যাওঁ আমি ডাউকি তো গাইছ আমি ভাত চাত খালোঁ তাৰ মানে এক লাগি নাই বেয়া লাগিল ইয়াৰ কাৰণে ভাতটো সাজিছিলোঁ আমি ডাইৰেক্ট প্লেটটো চাই পেলাই ডাষ্টবিনত পৰছি প্লেট নহয় প্লেট মানে কি আৰু না বাবু ক মোৰ ভাত খাবাই যোৱা নাই ইচ্ছা আছে কি কৰোঁ এতিয়া সেইগিলান বাদ দি তই আজি প্ৰথম দাসৰ হাতে ভাত খাইছা 7টা ভাত খাইছা কেনে লাগছে তোৰ অমৃত খান লাগছে অমৃত খান লাগছে তো এতিয়া আমি কালি দেখি আছোঁ আপোনালোকক